এই আমাৰ মাজগাঁও দলঙৰ এই দুইটা কাষৰ দুইটা মূৰত প্ৰায় 100 মিটাৰ 150 মিটাৰমানকৈ এনেকৈ ধৰণে এইবিলাক জাৰ্মানী বন আছিলে নেকি সম্ভৱ গোটেই বনবিলাকে আৱৰি ধৰিছিলে আজি আমাৰ ওচৰৰ যুৱককেইজনে এনেকৈ ধৰণে কটা মেলা কৰি গোটেইখিনি চাফা কৰি দিছে দেখিবলৈ বৰ বেয়া হৈ গৈছিলে আৰু যথেষ্ট মানে অসমীয়াত ক'বলৈ গ'লে অগাধ্যনি হৈ গৈছিলে গতিকে এইখিনি কাটি সাইড কৰি দিবলৈ কৰিছে আৰু যিসকলে এই মাজগাঁও কাৱৈমাৰী পথত অহা যোৱা কৰিছে তেওঁলোকে নিশ্চয় দেখিছে যে পথচাৰীক যথেষ্ট অসুবিধা পেলাইছে গাড়ী চাড়ী যোৱাৰ ক্ষেত্ৰত মানে যথেষ্ট দুইফালৰ বনখিনিয়ে মানে ৰাস্তাটো একেবাৰে কমাই দিছিলে গতিকে এই যে হাবিখিনি এই কটাটো আচলতে পথচাৰীৰ কাৰণে অসুবিধাৰ উপৰিও ইয়াত যে সামাজিক কাৰ্য কেতিয়াবা নহ'ব তাৰো নিৰ্ণয় কৰিব নোৱাৰি এই কাৰ্যসূচীটো আমাৰ এজাৰগুৰি যুৱকসকলে গ্ৰহণ কৰিলে খুব ভাল লাগিলে আৰু লগতে ময়ো অকণমান সকলোৰে লগতে সহযোগ কৰিবৰ কাৰণে বিদ্যালয়ৰ অফ পিৰিয়ডত আহি আমাৰ যুৱকসকলৰ লগত অকণমান লাগি দিলোঁ আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে বাৰিষা হওক বা খৰালি হওক আমাৰ এই যি মাজগাঁৱৰ কাৱৈমাৰী পথৰ দলঙৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান পথ যথেষ্ট সুন্দৰ এটা পৰিৱেশ সৃষ্টি হয় প্ৰাকৃতিক পৰিৱেশ যথেষ্ট ভাল লগা আমি মাজে মাজে দেখা পাওঁ বিভিন্ন ঠাইৰ পৰা যথেষ্ট সংখ্যক মানুহ আহি পেলাই ইয়াতে ফটো তোলা বা ইয়াতে শ্বৰ্ট চিনেমা বা শ্বৰ্ট ফিল্ম বনোৱাৰো আমি দেখিবলৈ পাইছোঁ গতিকে এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো সকলোৰে ভাল লগা যিহেতু আৰু বাৰিষাটো আপোনাৰ যি আজাৰ গছৰ যি পৰিৱেশ সৃষ্টি হয় খুব ভাল লগা গতিকে এই পৰিৱেশটো যাতে বিনষ্ট নহয় সকলোৰে দৃষ্টি ৰখাটো উচিত গতিকে এই হাবি বনবিলাকে যাতে অসামাজিক কাৰ্যকলাপত অৰিহণা নোযোগায় তাৰ কাৰণে আমি সকলোৱে মিলি হাবি বনখিনি কটোৱাৰ চেষ্টা কৰা হ'ল গতিকে অনুৰোধ ৰাখিছোঁ সকলোৱে যাতে দৃষ্টি ৰাখে ইয়াতে যাতে কোনো ধৰণৰ অসামাজিক কাৰ্যকলাপ গঢ় লৈ নুঠে এই যি প্ৰাকৃতিক সুন্দৰ পৰিৱেশটো যাতে সদায় বৰ্তি থাকে ধন্যবাদ ঘাঁহ দিলোঁ পানী খোৱালোঁ আকৌ সেই ঘৰত আছে এইখন গেলা কি কৰিবি অকল গৰুখন লৈ এইটো ঘাঁহ আমাৰ এই তাৰপৰা একদম ললৈকে এইটো চব বছৰ লওঁ সেই কণপাই ভাগৰ তাৰপৰা এই চাইডতো বোপাই ভাগৰ পইচা দিয়ে ফ্ৰেণ্ডছ আপোনালোকে অকণমান চাবৰ বাবে মই আচলতে আমাৰ এই ঠাইডোখৰ যিডোখৰ ঠাইত আমি এই হাবিখিনি কাটিলোঁ সেই ঠাইডোখৰৰ কাষতে থকা জানটোৰ সন্ধ্যাৰ আগে আগে যিটো পৰিৱেশ হয় সেই পৰিৱেশৰ ছানছেটৰ যিটো দৃশ্য আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিলে আৰু আমাৰ ঠাইডোখৰলৈ আহিব আপোনালোক যদি আঁতৰৰ পৰা হয় আৰু লগতে এটা কথা অনুৰোধ জনালোঁ আপোনালোকে যদিহে ডিকে চাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অকণমান ছাবস্ক্ৰাইব কৰি যাবলৈও যাতে নাপাহৰিব ধন্যবাদ জয়